জব ভাস্কৰ আজি আপোনালোকৰ কাৰণে লৈ আছো নতুন এটা চাকৰি IBPS ক্লাৰ্ক ৰিক্ৰুটমেণ্ট 2026 চনৰ হয় বহুত ডাঙৰ ভেকেন্সি 11,403টা ভেকেন্সি হয় 11,403টা কাষ্টমাৰ সাৰ্ভিস এছ'চিয়েশ্যনৰ পোষ্টৰ কাৰণে 11,403টা পোষ্ট আপোনালোকে দেখিবলৈ পাইছে অলৰেডি আপোনালোকে হয়তো সকলোৱে এই ভিডিঅ'টো বা এই মেছেজটো সকলোৱে বা নটিফিকেশ্যন গম পাইছে যিসকলে গম পোৱা নাই তেখেতলোকৰ কাৰণে আকৌ জনাই দিছো IBPS ক্লাৰ্কৰ তৰফৰ পৰা 11,403টা পোষ্ট আউট হৈছে এই সকলোখিনি হৈছে বেংকিং এইটো বেংকিং সেক্টৰৰ চাকৰি হয় আপোনালোকে জানি IBP দা ইনষ্টিটিউট অফ বেংকিং পাৰ্সোনেল সেকশন IBPS ওপেন এপ্লিকেশন আউট কৰিছে এইটো হৈছে IBP তৰফৰ পৰা ইয়াৰ অভাৰভিউ আপোনাক দেখুৱাই দিছো এক্সাম নেমটো হৈছে CRP কাস্টমাৰ সাৰ্ভিস এছ'চিয়েশ্যন লগতে পোষ্ট নেম কৰি দিছো কাস্টমাৰ সাৰ্ভিস এছ'চিয়েশ্যনৰ ক্লাৰ্কৰ হয় আৰু টোটাল ভেকেন্সি আপোনালোকক মই কৈছিলো আৰু টোটাল ভেকেন্সি অসমত আছে 349টা আৰু ভেকেন্সি ইয়াৰটো হৈছে 27-28 অনলাইন হ'ব সকলো ধৰণৰ এপ্লাই কৰা তাৰিখটো হৈছে 21 আগষ্ট আৰু বাকিখিনি সকলোখিনি এই ভিডিঅ'ৰ মই পিছত জনাই আছো আপোনালোকক এটা দেখো আপোনালোকক কেটেগৰি ওয়াইজ কোড কিমান পোষ্ট আছে যদি আপুনি ইউআৰ হয় তেতিয়াহ'লে আপুনি পাব 4,740টা পোষ্ট যদি আপুনি SC হয় তেতিয়া পাব আপুনি 1,910টা যদি ST হয় তেতিয়াহ'লে পাব আপোনালোকে 942টা যদি আপুনি OBC হয় তেতিয়া পাব 2,815টা যদি EWS আছে তেতিয়া পাব 996টা টোটাল 11,403টা পোষ্ট আছে ইয়াতে এতিয়া ষ্টেট ওয়াইজ ভেকেন্সি কিনি আপোনালোকক জনাই দিছো মই ষ্টেট ওয়াইজ ভেকেন্সি হৈছে অসমৰ 349 মই আপোনালোকক জনাইছিলো আৰু অসমৰ ওচৰে পাজৰে মেঘালয় মিজোৰামত অলপ কম আছে 22টা মিজোৰামত 17টা নাগালেণ্ডত 31টা যদি ভিডিওটো ভাল লাগে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব আৰু লাইক কৰি দিব যাতে এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ভিডিও আপোনালোকৰ ওচৰলৈকে পঠাই থাকিব পাৰো এতিয়া অসমৰ 349টা পোষ্টৰ বিষয়ে কোনটো বেংকত কিমানটা পোষ্ট আছে বেংক অফ বৰোদাত 36টা কানাডা বেংকত 55টা ইনডেক্স বেংকত 8টা ইউকো বেংকত 12টা বেংক অফ ইণ্ডিয়াত 9 চেন্ট্ৰেল বেংকত 54টা পাঞ্জাব নেশ্যনেল বেংকত 102টা ইউনিয়ন বেংকত 9 মহাৰাষ্ট্ৰ বেংকত 2টা ইণ্ডিয়ান বেংকত 40টা আৰু পাঞ্জাব এণ্ড সিন্ধ বেংকত 30টা টোটাল 349টা সিট ইয়াতে আছে এতিয়া এক্সাম চেণ্টাৰখিনি আপোনালোকৰ এক্সাম ষ্টেটখিনি কৰিছো যদি প্ৰিলিয়াম এক্সামটো হ'ব ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ তেজপুৰ আৰু মেইনছটো হ'ব ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ এই চাৰিটা জায়গাত আপোনালোকৰ এক্সাম পতা হ'ব এতিয়া কেটেগৰি আপোনালোকে কেটেগৰিত লাগিব যে আপোনালোকে মোষ্ট বি আপোনালোকে ইণ্ডিয়ান চিটিজেন হ'ব লাগিব লগতে বয়স হ'ব লাগিব 20 পৰা 28 বছৰ বয়স হ'ব আপোনালোকে হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব যদি আপোনালোকে 28 বছৰ পাৰ হৈছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব কোনো ধৰণৰ এটা টেনচন নাই যদি আপুনি STS হয় তেতিয়া আপোনালোকে 5 বছৰ এক্সট্ৰা পাব এই ৰেজিষ্ট্ৰেচনৰ কাৰণে যদি OBC হয় তেতিয়াহ'লে পাব 3 বছৰ আৰু যদি PWBD হয় তেতিয়া পাব আপোনালোকে 10 বছৰ আপোনালোকে এক্সট্ৰা পাব এপ্লাই কৰিবৰ কাৰণে আৰু এডুকেশ্যনটো কৈ দিছো এডুকেশ্যন আপোনালোকে হ'ব লাগিব আপোনালোকে যিকোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব তেতিয়াহে আপোনালোকে এই পোষ্টটোৰ কাৰণে ইলিজিবিলিটি হ'ব আৰু লগতে আপোনালোকৰ কম্পিউটাৰ নলেজ ভালকৈ লাগিব আপোনালোকে কম্পিউটাৰ নলেজ কৰিব লাগিব আৰু লগতে লোকেল লেংগুৱেজ হয় অসমীয়া বড়ো যিকোনো অসমত থাকিলে অসমীয়া লেংগুৱেজ আপোনালোকে জানিব লাগিব এতিয়া ইয়াৰ ফিজটো যদি আপুনি ST SC BWD বা এক্স সাৰ্ভিস মেন তেতিয়া দিব লাগিব 175 ইনক্লুড GST যদি আপুনি আদাৰ কেটেগৰি হয় তেতিয়া দিব লাগিব 850 টকা হয় আপোনালোকে জানে বেংকিং বা ৰেলৱে সেক্টৰত আপোনালোকে পইচা ফিজটো বেছিকৈ দিব লাগিব এতিয়া লগতে হয় চেলাৰীখিনি হয় ইয়াৰ চেলাৰী পেকেজখিনি মই জনাই দিছোঁ ইয়াতে আপোনালোকৰ বেছিক পে হ'ব 24,050 টকা আৰু লাষ্ট আপোনালোকৰ চেলাৰী বাঢ়িব 64,480 ৰুপিজ এইটো আপোনালোকৰ অলপ পেটো হয় ইয়াৰ লগতে এক্সট্ৰা বেনিফিট পাব TA DSC HRA সকলোখিনি ইয়াতে পাব এতিয়া আপোনালোকে এপ্লাই কৰিব কেনেকৈ হাউ টু এপ্লাই কৰিবলৈ যাব লাগিব প্ৰথমতে গো টু অফিচিয়েল ৱেবছাইট IBPS ৰিক্ৰুটমেণ্ট ৱেবছাইট তাত গৈ আপোনালোকে অনলাইন এপ্লিকেশ্যন ফৰ্ম ক্লিক কৰিব লাগিব লগতে নিউ ইউজাৰ ৰেজিষ্ট্ৰেশ্যন হেয়াৰ আপোনালোকে নতুনকৈ যদি ক্লিক কৰিব তেতিয়া আগতে আপুনি এপ্লাই কৰা নাই বা ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেতিয়াহ'লে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে এটা ফৰ্মটো অপেন হ'ব এই ফৰ্মটো ক্লিক কৰাৰ পিছত সকলো ষ্টেণ্ডাৰ্ড ফৰ্ম অপেন হ'ব অপেন কৰাৰ পিছত সকলোখিনি ডাটা দিব লাগিব ডাটা দিয়াৰ পিছত আপোনালোকে লাষ্টত দিব লাগিব এড্ৰেছখিনি এড্ৰেছ দিয়াৰ পিছত ফটো ডকুমেণ্টছ যিমান ভেলিড ID আছে সবখিনি আপোনালোকে দিব লাগিব দিয়াৰ পিছত সাবমিটৰ বটন আহিব সাবমিট কৰাৰ আগতে আপোনালোকে পইচাটো ফিজটো দিব লাগিব ফিজ দিয়াৰ পিছত আপোনালোকে সাবমিট কৰিবলৈ পাৰিব এতিয়া সিলেবাছখিনি আপোনালোকে এই এক্সামৰ কাৰণে
প্ৰিপেৰেশ্যন কৰিব তেতিয়াহ'লে আপুনি কি কৰিব, ছাবজেক্ট ইংলিছত 30টা কুৱেশ্যন থাকিব 30 মাৰ্কৰ আৰু সময় দিব 20 মিনিট। ৰিজনিং দিব 35 মাৰ্কৰ 35টা কুৱেশ্যন 20 মিনিট। টোটেল 100 নম্বৰ হ'ব, 100টা কুৱেশ্যন আৰু 60 মিনিট দিয়া হ'ব। এইটো হ'ল প্ৰি। আৰু মেইনছৰ কাৰণে হ'ব আপোনালোকৰ জেনেৰেল ফাইনেন্সৰ কাৰণে 40টা কুৱেশ্যন 40 মাৰ্ক 20 মিনিট। জেনেৰেল ইংলিছত 40টা কুৱেশ্যন 40 মাৰ্ক 35 মিনিট। কম্পিউটাৰৰ কাৰণে 40টা কুৱেশ্যন 40 মিনিট 35 মিনিট। টোটেল আপোনাৰ 160 কুৱেশ্যন থাকিব, টোটেল 160টা কুৱেশ্যন 200 নম্বৰ, সময় থাকিব 125 মিনিট। এতিয়া আহোঁ মেইন কথালৈ। লাষ্ট ডেট হ'ব আপোনালোকে এপ্লাই কৰা 21 আগষ্ট। হয়, 21 আগষ্টলৈকে আপোনালোকে লাষ্ট ডেট পাব। আৰু প্ৰি এক্সামৰ কাৰণে আপোনালোকে 10 আৰু 11 অক্টোবৰ তাৰিখে হ'ব। আৰু মেইনছটো হ'ব 27 ডিচেম্বৰ 2026 চনত। লোকেশ্যনটো আপোনালোকক মই কৈ দিছোঁ। এনেধৰণৰ মোৰ ইনফৰমেশ্যন ভিডিঅ'ৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।